নাই কমেও 18-19টামান গৰু মোৰ মানে মই বিচাৰিব পৰা অৱস্থাত মই এতিয়া নাই। মই গৃহ চাম নে মোৰ পিতৃ মাতৃক চাম নে মই ব্যৱসায় বাণিজ্য কৰা মোৰ পশুধনক মই চাম। কি ধনী কি দুখীয়া প্ৰত্যেক ঘৰ মানুহৰ লাখ টকা কোটি টকাৰ ওপৰত লোকচান হৈছে। বানে ধুই যোৱা নাজিৰাৰ প্ৰতিখন ঘৰত এতিয়া মৰিশালী নিস্তব্ধতা। এই মুহূৰ্তত মই আছোঁ নাজিৰাৰ ৰজাপুলৰ গোহাঁই গাঁৱত আৰু এখন ঘৰ আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। কিদৰে ঘৰখন পলসে পুতি পেলাইছে চাওক। এই পৰিৱেশ নাজিৰাৰ ৰজাপুলৰ গোহাঁই গাঁৱৰ। বিচনাৰ ভিতৰত বহু পলস এতিয়াও আছে। এখন বিচনা আৰু বহু ওপৰলৈকে পানী উঠিছিল। এই ঘৰসমূহ ডুবি গৈছিল পানীত আৰু সেই সময়ত শোৱা দোৱা লাগিছিল। দেওবাৰে সন্ধিয়া প্ৰায় 5:30 বাজিছিল সেই সময়ত যেতিয়া এই প্ৰলয়নকাৰী বানে সকলো উটুৱাই লৈ গৈছিল। আমি এই পৰিৱেশটো দেখুৱাইছোঁ, এই ঘৰখন দেখুৱাইছোঁ। ঘৰখনলৈ যাবৰ পৰা পৰিৱেশটো এতিয়াও অহা নাই। ভিতৰত একাটো পলস, তাৰ লগতে পানীয়ে উটুৱাই আনিছে বহু পশুধনৰ মৃত্যু হৈছে। ঘৰৰ ভিতৰতে এটা গৰুৰ মৃত্যু হৈ আছে। গতিকে ঘৰখনলৈ যাব কেনেকৈ? এই পৰিৱেশটো আমি আপোনালোকক দেখুৱাই গৈছোঁ। এখন জীয়া ছবি। বানৰ পাছৰ পৰিৱেশটোৱে অতি ভয়ংকৰ, কাৰণ এতিয়া বান নাই, পানী নাই, কিন্তু পানী নথকাৰ পাছৰ এই পৰিৱেশটো অতিকৈ ভয়ংকৰ, কাৰণ এতিয়া পলস আছে। ঘৰসমূহত একাঠু পৰ্যন্ত পলস, তেওঁলোকে ঘৰখনলৈ যাব পৰা নাই। লগতে দুৰ্গন্ধ, এটা পুতিগন্ধময় পৰিৱেশ। ইয়াত সকলো পানীয়ে উটুৱাই আনিছে। ইয়াত গৰু মৰি আছে, গতিকে ঘৰৰ ভিতৰলৈ যাব পৰা এটা পৰিৱেশ নাই। আমি বিভিন্নজন আছে, তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম, কাৰণ এই যিটো মূল পথ ৰজাপুলৰ, এই স্থানত কেতিয়াও পূৰ্বতে পানী হোৱা নাছিল। পানী দেখা নাই এই লোকসকলে। গতিকে সেই সময়ত তেওঁলোকে দিক বিদিক হেৰুৱাই পেলাইছিল। তেওঁলোকে কি কৰিব, ক'লৈ যাব, কি হৈছিল সেই সময়ত, আপোনালোকৰ পৰা অকণমান জানিব বিচাৰিছোঁ দুআষাৰ। হয়, এই ৰজাপুল গোহাঁই গাঁৱৰ স্থানীয় বাসিন্দা হিচাপে আপোনালোকক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই পানীত সাহ নচৰা অৱস্থাটো আপোনালোকে দেখুৱাবলৈ আহিছে। আমাক যেনেকৈ প্ৰশাসনে ইয়াত খবৰ খাতি ল'ব লাগিছিলে তেনেকৈ আমি পোৱা নাই। হয়, আমি পানীকণৰ ব্যৱস্থা পাইছোঁ। আমাৰ নগাঁও, হোজাই সেই অঞ্চলৰ মানুহবিলাকে আহি আমাৰ ইয়াত মানে খাদ্য সামগ্ৰী যোগান ধৰিছেহি। কিন্তু আমাতকৈ দূৰৱস্থাত থকা অঞ্চলবিলাকলৈ আমি নিজেই তেওঁলোকক পঠিয়াইছোঁ যে যাওক, আমি ইয়াত অন্ততঃ আমাৰ এমুঠি খাবলৈ পাইছোঁ। আমি চহৰৰ লগত আমাৰ অকণমান হ'লেও আমাৰ সম্পৰ্কটো আছে। গতিকে আমাৰ মূল পথ হিচাপে আমাক প্ৰশাসনে ৰাস্তাটো আমাক মুকলি কৰি দিছে। সেই হিচাপে আমি অকণমান দুটা আলু হ'লেও আমি কিনি আনি খাব পাৰিছোঁ। ভিতৰুৱা গাঁওবিলাকৰ আৰু পৰিৱেশ শোচনীয় অৱস্থা। কিন্তু তেওঁলোকৰ এটুপি খোৱাৰ পানী নাই, তেওঁলোকৰ যোগাযোগৰ ব্যৱস্থা নাই। মই ইয়াৰ এজন স্থানীয় বাসিন্দা হিচাপে মই গত 2000 চনৰ পৰাই গোপালনৰ লগত জড়িত। মোৰ সৰ্বমুঠ 33টা গৰু আছিলে। তাৰ ভিতৰত মই ডাঙৰ গৰু কেইজনমান মই বচাব পাৰিলোঁ। তাৰ ভিতৰত মোৰ ক্ষীৰতী গায়ৰ পোৱালি মোৰ এটাও মই বচাব নোৱাৰিলোঁ। মোৰ সংখ্যা হিচাপত নাই কমেও 18-19টামান গৰু মোৰ মানে মই বিচাৰিব পৰা অৱস্থাত মই এতিয়া নাই। মই গৃহ চাম নে মোৰ পিতৃ মাতৃক চাম নে মই ব্যৱসায় বাণিজ্য কৰা মোৰ পশুধনক মই চাম। গতিকে সেই হিচাপে আমাক প্ৰশাসনে যদি কিবা এটা ইয়াৰ ক্ষতিপূৰণ হিচাপে যদি আমাক কিবা এটা দিয়ে, আমি নথৈ কৃতজ্ঞ হ'ম। আৰু আমাৰ এই অঞ্চলটোত যিভাগে প্ৰত্যেক ঘৰ মানুহৰ পানীত সাহ নচৰা অৱস্থা হৈছে, কি ধনী কি দুখীয়া প্ৰত্যেক ঘৰ মানুহৰ লাখ টকা কোটি টকাৰ ওপৰত লোকচান হৈছে। গতিকে প্ৰশাসনে এই ক্ষেত্ৰত আমাক সুদৃষ্টি দিব বুলি আমি আপোনালোকৰ জৰিয়তে বিনম্ৰতাৰে তেখেতলোকক আমি অনুৰোধ জনালোঁ। এজন গোপালক, মোৰ সৈতে এইজন গোপালকে ইতিমধ্যে কৈছে যে সকলোখিনি কথা। 33জনী গৰু আছিল তেওঁৰ, আৰু 33জনী গৰুৰ অধিকাংশ গৰুৱে এতিয়া ক'ত আছে এতিয়া সন্ধান নোহোৱা হৈছে। গতিকে আমি এই পৰিৱেশটো আকৌ দেখুৱাইছোঁ। এখন আপোনালোকক বিচনা দেখাম, এখন ডিভান। তেওঁ ভিতৰৰ পৰা এইদৰে পলস উলিয়াই আছে। গতিকে চাওক, এই পৰিৱেশটো চাওক যে বানৰ পাছৰ পৰিৱেশটো কিমান ভয়ংকৰ। ইয়াত বেমাৰ আজাৰ তেওঁলোকে এতিয়া হ'ব। এতিয়া বহু ৰোগে দেখা দিব এই অঞ্চলসমূহত। এতিয়াও কিন্তু এই অঞ্চলসমূহলৈ ফেনাইল বা ব্লিচিং পাউডাৰ, এইসমূহ চূণ, এইসমূহ আহি পোৱা নাই।
এতিয়া এই ঘৰসমূহত এতিয়া ৰোগে দেখা দিব, কাৰণ পলস আছে, ইয়াত বোকা আছে যথেষ্ট, পুতিগন্ধময় এটা পৰিৱেশ। গতিকে এই অঞ্চলসমূহৰ পৰা আমি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট বলিন গগৈ দেখুৱাই আছে যে এই গাঁওবোৰৰ কেনেকুৱা পৰিৱেশ, এই গাঁওসমূহৰ ৰাইজে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এই সময়ছোৱাত। গতিকে তেওঁলোকে চৰকাৰ প্ৰশাসনৰ পৰা আশা কৰিছে যাতে অতি সোনকালে এই অঞ্চলসমূহলৈ তেওঁলোক আহে আৰু তেওঁলোকৰ ক্ষয় ক্ষতিৰ সকলোখিনি খতিয়ান লৈ যায়, আৰু তাৰ পাছতেই তেওঁলোকে যাতে কিবা সাহায্যৰ পায়, সকলোৱে তেওঁলোকে সেয়া আশা কৰিছে। আৰু ইতিমধ্যেই আমি গোহাঁই গাঁৱৰ পৰা আপোনালোকক সেই পৰিৱেশটো দেখুৱাই গৈছোঁ। এই অঞ্চলটোৰ ৰাইজৰ কি দুৰ্দশা হৈছে বান যোৱাৰ পাছত।